Hi everyone, Poppy Akhalar অন্য এক ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ খুব ভাল আৰু বৰ্তমান মোৰো ভালেই। আৰু এতিয়া সন্ধিয়া 6:30 বাজি গ'ল। খাবলৈ ওলাইছোঁ চাহ, লাল চাহ, আজি গাখীৰ নাই। আৰু মই কি খাবলৈ লৈছোঁ চাওকচোন, অকণমান পিঠাগুড়ি লৈছোঁ, এটা বিস্কুট লৈছোঁ। মই খাম। আকৌ ছোৱালীয়ে মেগী বনালে, মেগী খালে। মই মেগী চেগী খাই বৰ এটা ভাল নাপাওঁ, কেতিয়া এনেই খাওঁ আৰু অকণমান মন গ'লে, কিন্তু মই বৰ এটা একেবাৰে ভালেই নাপাওঁ ক'বলৈ গ'লে। মই মিঠা বস্তুবোৰ খাইহে ভাল পাওঁ। তো আজি ভিডিঅ'টো এনেকৈয়ে আৰম্ভ কৰিছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। শেষত মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটোত যদি নতুন তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কথা কওঁ, আজি 3 মাহ মানেই হ'ল বুজিছেনে, ইমানেই এলেহুৱা মানে কি ক'ম। কাপোৰ ইস্ত্ৰি কৰি একেবাৰেই বেয়া পাওঁ। 3 মাহ মানেই হ'ল কাপোৰ এযোৰ থৈ দিছোঁ ইস্ত্ৰি কৰিবলৈ, কিন্তু মানে আজি কৰিম কালি কৰিম কওঁতে 3 মাহ হ'ল। এতিয়া আজি ভাবিছোঁ কি কাপোৰযোৰ ইস্ত্ৰি কৰোঁ। আৰু এতিয়া ইমান তেনেকুৱা মোৰ কামো নাই বাৰু, বেলেগ কাম মানে 2-এটা খোৱা বোৱা বনোৱা কাম আছে বাৰু, কিন্তু তেনেকুৱা নকৰিলে নহয়, তেনেকুৱা কাম নাই বাৰু। ভাবিছোঁ কাপোৰযোৰ আজি ইস্ত্ৰি কৰোঁ, ভাবিছোঁহে বাৰু, আকৌ কি হয় নাজানো। মানে বহুতেই বেয়া পাওঁ কাপোৰ ইস্ত্ৰি কৰি। মই সেইকাৰণে বেছিভাগ শাৰীয়ে পিন্ধোঁ। শাৰী পিন্ধিলে মানে কি ধুই পেলাই জাপি কৰি থৈ দিব পৰা যায়। আৰু মেখেলা চাদৰো, কিছুমান মেখেলা চাদৰ ইস্ত্ৰি নকৰিলেও ভালদৰে জাপি থৈ দিওঁ। মানে ইস্ত্ৰি কৰিবলৈ বহুত বেয়া পাওঁ, আৰু কেতিয়াবা কৰিলেও জাপি পেলাই কৰোঁ, মেলি পেলাই যে একেবাৰেই নকৰোঁ। আৰু কেতিয়াবা ছোৱালীয়ে কৰি দিয়ে। তেনেকেই আৰু ভিডিঅ'টো চাই থাকিব। চাই যদি ভাল লাগে তেন্তে প্লিজ কমেণ্ট কৰিব, তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই এতিয়া চাহকাপ খাই লওঁ। কাপোৰ ইস্ত্ৰি কৰিবলৈ শেষত ছোৱালীয়ে কৰি আছে, ভালেই পাইছোঁ। আচলতে মই যে এলেহুৱা বুলি কৈছোঁ, একচুৱেলি মই এলেহুৱা নহয়। মইতো অকণো বহি নাথাকোঁ, ছোৱালীয়ে বকি থাকিব, মা অকণ বহাহিচোন মোৰ ওচৰত, মা অকণ বহাহিচোন। মানে কাপোৰ ইস্ত্ৰি কৰি মই বেয়া পাওঁ, মানে বহুতেই বেয়া পাওঁ। এতিয়া উলিয়াই থৈ দিলোঁ কাপোৰযোৰ ইস্ত্ৰি কৰিবলৈ। ছোৱালীয়ে দেখা পাই পেলাই লগে লগে কৰিছে, আৰু ময়ো ভালেই পাইছোঁ। এতিয়া মই ভাতত লাগোঁ, তাই কৰিছে, আপোনালোকক দেখুৱাইছোঁ। এতিয়া 10টা বাজিলে আৰু মোৰ ভাত হৈ গ'ল। ইফালে দালি বনালোঁ, তাৰপিছত ৰঙালাও আগৰ কঁঠালগুটি দি ভাজিলোঁ, তাৰপিছত এইফালে সৰু মাছ ভাজিছোঁ। আজি দুপৰীয়া এফালে যাম, সেইটো কাৰণে ভাত সোনকালেই হৈ গ'ল। আৰু এতিয়া ভাত কেইটামান খাই লওঁ। ভিডিঅ'টো চাই থাকিব। বন্ধু বান্ধৱীসকল, আজি চাগে মোক অকণমান বেলেগ লাগিছে ন। মই চুলিকেইডাল আজি কাটি পেলালোঁ, একেবাৰে চুটি কৰি পেলালোঁ গৰমত, কাৰণ চুলিখিনি খুবেই ফাটিছে আৰু মানে একদম ইমান ৰাফ হৈছে চুলিখিনি। তো কাটিলোঁ, কাটি পেলাই এতিয়া যত্ন কৰিম, তাৰপিছত দীঘল কৰিম। আৰু মই যে কৈছিলোঁ এফালে যাম, আজি মানে সকামলৈ যাম, জেঠাইৰ সকাম আজি। তো আপোনালোকক নেদেখুৱাওঁ বাৰু, ভাল নালাগিব, বহুত মানুহ থাকিব। সকামলৈ যাবলৈ ওলালোঁ, বগা কাপোৰ এযোৰ পিন্ধিছোঁ, দেখিছেনে? ভাল লাগিছে যদি কমেণ্ট কৰিবচোন। তেন্তে সকামৰ পৰা আহোঁ, তাৰপিছত কি কৰোঁ আপোনালোকক বাৰু দেখুৱাওঁ। বান্ধৱীসকল, মই এতিয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বনাই আছোঁ। আৰু ৰাতিপুৱা উঠি কাম বন কৰি মেলি চাহ খালোঁ। আৰু মই কালি বনোৱা কেকৰ সৈতে চাহ খাইছিলোঁ, খাবলৈ খুবেই সোৱাদ হৈছে। ইফালে আদা নহৰু পেষ্ট, জলকীয়া গুড়া, জিৰা গুড়া, আৰু লগত লৈছোঁ অকণমান ধনিয়া গুড়া, অকণ মিট মছলা। আৰু এইফালে মই অমিতা, আলু আৰু মটৰ বইল কৰি থৈছোঁ। আৰু আটা মাৰি পিনে এনেদৰে আধা ঘণ্টামানলৈকে ৰুটি বনাম। এতিয়া আদা নহৰু পেষ্টখিনি মই ইয়াত দি দিম।
তাকে অকণমান আপোনালোকৰ আগতো দেখুৱালোঁ। ভিডিঅ'টোত আজি বিশেষ একোৱেই নাই, আপোনালোকক একোৱেই দেখুৱাব পৰা নাই। তো মই অকণমান খোৱা বোৱা বনোৱাকৈ অকণমান দেখুৱালোঁ। গোটেইখিনি দেখুৱাব নোৱাৰিলেও অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু অকণমান চেনি দি দিছোঁ সোৱাদৰ বেলেঞ্চৰ বাবে। এইখিনি ভাজি হৈয়ে গৈছে প্ৰায়, দেখিছে মছলাৰ পৰা তেল ওলাইছে। আৰু মই এতিয়া বইল কৰি থোৱা মটৰ আলুখিনি ইয়াতে দি দিম আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ, ধৰিব পাৰিছোঁ। আৰু ইফালে টাৱাখনো বহাই দিছোঁ, ৰুটিকেইটা বনাই লওঁ। এইখিনি অকণমান সময় ভাজি ল'ম, তাৰপিছত বইল কৰি থোৱা মটৰখিনিত যিটো পানী আছে সেই পানীখিনিয়ে ইয়াত ব্যৱহাৰ কৰিম। ঠিক আছে, তেন্তে মই ৰুটিকেইটা বেলি লওঁ, ভিডিঅ'টো চাই থাকিব। কেঁচা জলকীয়া লাগিব। আপোনালোকৰ আগত এটা বস্তু দেখুৱালোঁ, চাওকচোন। ইমান ডাঙৰ শিঙি মাছ আপোনালোকে বাৰু দেখিছেনে? এয়া আমাৰ পুখুৰীৰ বৰশী বাই পেলাই এখেতে উঠালে। এতিয়া 3টামান বজাত মাৰিছে বৰশী, আৰু দুপৰীয়া ভাত খালোৱেই। এইটো ৰাতিলৈ বনাম বাচি পেলাই। তাৰপিছত লগতে এইটো মাছ পালে, এইটো নামটো মই নাজানো বাৰু, কিন্তু শিঙি মাছটোৱে আপোনালোকক দেখুৱালোঁ। ইমান ডাঙৰ শিঙি মাছ আগতে বাৰু দেখিছোঁ, কিন্তু ইমান ডাঙৰ শিঙি মাছ দেখা নাই। আগতে দেখিছোঁ যিটো শিঙি মাছ বহুত ডাঙৰ হয় বাৰু, সেইটো বাৰু লোকেল নহয়, কিন্তু লোকেল শিঙি মাছ চাওক ইমান ডাঙৰ হৈছে। তাইক দি পঠিয়ালোঁ কেইপিচমান, আৰু খাবলৈ খুব সুন্দৰ হৈছে, স্পঞ্জি হৈছে। এতিয়া মই নাখাওঁ, ভাত খাই উঠিলোঁ। গৰমত ঘামি জামি অৱস্থা নাই, ৰুটি বনালোঁ আৰু এতিয়া খাম। আৰু ভিডিঅ'টো ভাবিছোঁ এইখিনিতে সামৰোঁ। আপোনালোকক আজি ইমান বিশেষ একো দেখুওৱা নহ'ল, তথাপিও যদি ভিডিঅ'টো চাই মোৰ ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটোত যদি নতুন তেন্তে ছাবস্ক্ৰাইব কৰি দিব। তেন্তে ৰুটি বনালোঁ, খাওঁ, আৰু দিনটো তেনেকৈ আৰম্ভ কৰিলোঁ। আৰু ভিডিঅ'টো এইখিনিতে সামৰিছোঁ, চাই থাকিব।